কালি বহু সময় ধৰি জল বোৰ্ডৰ যিডাল পাইপ আৰু যিটো চাবি সেই চাবিটো পানী লিক হৈ আছিলে আৰু পানী লিক হৈ থকাৰ পাছতো পানীটো বন্ধ নকৰাৰ ফলত প্ৰায় নিশা 9 মান বজাত সেই পানীটোৰ ভিৰ সহিব নোৱাৰি এই যিখন বৃহৎ ৱাল এই বৃহৎ ৱালখন ইতিমধ্যে খহি গৈছে। এইটো লিচু বাগানৰ অঞ্চল। এই লিচু বাগানৰ অঞ্চলটোত এনেধৰণে পানী লিক হৈ আছিলে। লিক হৈ থকাৰ ফলত পানীসমূহ ভৰ সহিব নোৱাৰি এইখন বৃহৎ ৱাল মোৰ সতীৰ্থ দীপেন আছে, দীপেনে দেখুৱাব গোটেই বৃহৎ ৱালখন ইতিমধ্যে খহি গৈছে। লগতে যিটো বিদ্যুতৰ খুঁটা আছিলে সেই বিদ্যুতৰ খুঁটাটো সম্পূৰ্ণৰূপে উঘালি পৰে আৰু ইটো চাইডে ৱালখনৰ সিটো পাৰে তামোল এজোপা আছে আৰু এজোপা বেলগছ আছে। সেই বেলগছজোপাৰ কাষতে এটা ঘৰ আছে, সেই ঘৰটো আমি দেখুৱাম। সেই ঘৰটো সম্পূৰ্ণৰূপে হেঁচা মাৰি ধৰিছে আৰু এটা ভয়ংকৰ ঘটনা বুলি ক'ব লাগিব যে এই যিখন ৱাল এই ৱালখনে ইতিমধ্যে সেই ঘৰটো হেঁচা মাৰি ধৰিছে। ঘৰটোত কোনো নাছিলে বাবে কোনো ধৰণৰ ভয়ংকৰ ঘটনা সংঘটিত নাই হোৱা, কিন্তু ডাঙৰ কথাটো হ'ল যে যদি তাত লোক থাকিলেহেঁতেন তাত এটা ভয়ংকৰ ঘটনা সংঘটিত হ'লহেঁতেন। কিন্তু আটাইতকৈ ডাঙৰ কথাটো হ'ল কালি নিশাৰ 9 বজাতে এই ঘটনাটো সংঘটিত হ'ল, কিন্তু আজি পুৱা 11 বজালৈকে ইয়াত আচলতে বিভাগীয় কোনো লোক উপস্থিত হোৱা নাছিলে আৰু প্ৰতিদিন টাইমৰ বাতৰিৰ পাছতে ইয়াত বিভাগীয় লোকসকল উপস্থিত হৈছেহি। উপস্থিত হৈ তেখেতলোকে এই যিখন ৱাল এই ৱালখন ডঙাৰ ব্যৱস্থা ইতিমধ্যে কৰা পৰিলক্ষিত হৈছে। বিদ্যুতৰ ইতিমধ্যে যিসমূহ খুঁটা আচলতে উঘালি যোৱাৰ ফলত ইয়াত তেখেতলোকৰ বিদ্যুৎ সংযোগ সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছে আৰু ব্যাহত হৈ পৰাৰ পিছতো কিন্তু বিদ্যুৎ বিভাগৰ যিসকল লোক সেই লোকসকল বৰ্তমানলৈকে আহি পোৱা নাই। বিদ্যুৎ বিভাগৰ লোকসকল আহি নোপোৱাৰ ফলত ইয়াৰ লোকসকল আচলতে বিদ্যুৎ অবিহনে আজি কালি নিশাৰে পৰা বৰ্তমানলৈকে ইয়াত চলিবলগীয়া এটা পৰিৱেশৰ সৃষ্টি হৈছে। মোৰ সতীৰ্থ মই যিটো ঘৰ সেই ঘৰটোৰ কিছু ভিতৰৰ দৃশ্য দেখুৱাবলৈ মোৰ অনুৰোধ জনাওঁ। সেই ঘৰটো সম্পূৰ্ণৰূপে হেঁচা মাৰি ধৰিছে। কালি এই ঘৰটোত ইতিমধ্যে লোক নাছিলে, মই পৰিৱেশটো দেখুৱাইছোঁ। সেই যিটো ঘৰ সেই ঘৰটো এই যিখন বৃহৎ ৱাল সেই ৱালখনে ইতিমধ্যে সম্পূৰ্ণৰূপে হেঁচা মাৰি ধৰিছে। সেই তামোলজোপা আৰু সেই বেলগছজোপাই মাত্ৰ ভৰ দি ৰাখিছে, কিন্তু যদি সেই বেলগছজোপা বা তামোল গছজোপা নাথাকিলেহেঁতেন তেতিয়াহ'লে ঘৰটো সম্পূৰ্ণৰূপে ইয়াত ধ্বংস হৈ গ'লহেঁতেন। ইয়াত যদি লোক থাকিলেহেঁতেন লোকৰ ভয়ংকৰ ঘটনা সংঘটিত হ'লহেঁতেন, কিন্তু ইয়াত লোক নাছিলে বাবে এনেধৰণৰ কোনো ধৰণৰ সংঘটিত নহ'ল। ইয়াৰ যিগৰাকী ঘৰটোৰ লোক আছে মই তেখেতলোকৰ সৈতে কিছু কথা পাতিবলৈ চেষ্টা কৰিম। দাদা, আপোনাৰ ঘৰত নাছিলে, কেতিয়া গম পালে ঘটনাটো? মোক ৰাতি আমাৰ ওচৰ চুবুৰীয়াই ফোন কৰিলে, খুৰী বুলি বৈশ্য খুৰী তেখেতে মোক ফোন কৰি ক'লে যে এনেকুৱা কথা হৈছে, জাইকা পানী এৰি দিছে। সেই পানী এৰি দিয়াৰ ফলত আপোনালোকৰ ঘৰৰ ভিতৰত পূৰা পানী সোমাই গৈছে, যোনটোৰ কাৰণে আপোনাৰ ৱালটো উইক হৈ পেলাই ৱালটো বাগৰি গৈছে, পৰি গৈছে। সেইটো কথা ৰাতি ঘৰটো গোটেই হেঁচা পৰি আছে। ঘৰটোৰ ওপৰতে ৱালৰ গোটেই হেঁচা পৰি আছে। এজন মানুহে কৈছে মই ৰাতি গোটেই 4টা বজালৈ ইয়াতে আছোঁ। মই 4টা বজালৈ থকাটো কথা নহয়, আপুনি 1 মিনিটো নাথাকক, কোনো কথা নাই, কিন্তু যোনটো মেইন কাম হয় যে ঘৰটোৰ হেঁচাটো উঠাব লাগে সেইটোহে থাকিব লাগিছিল। তাৰপিছত তেওঁ ৰাতিপুৱা মানুহজন মাতি এতিয়াহে মানে যোনটো কাম ৰাতিপুৱাই হ'ব লাগিছিল, এতিয়া 12টা বাজিল হয়, এতিয়ালৈ আৰম্ভ কৰিছেহে মাত্ৰ। হোৱাটো সেইটো হৈছে ৰাতিপুৱাৰ পৰা ইয়াত কোনো এইখন উঠোৱাৰ কাৰণে ব্যৱস্থা নকৰিলে? কৰা নাছিল। আমাৰ ওচৰ চুবুৰীয়া অহা নাছিল, এতিয়াহে আহিছে। হয়, ঋতুমণি, বিভাগৰ লোক অহাই নাছিলে। স্থানীয় লোকৰ পৰা লগতে কথা পাতিম। দাদা, গোটেই ঘটনাটো কালি 9 বজাতে সংঘটিত হ'ল, তাৰ আগতে পানী লিক হৈ আছিলে। পানীটো বন্ধ কৰা হ'লে এইটো ঘটনা সংঘটিত নহ'লহেঁতেন। তাৰপিছতো বিভাগীয় লোকসকল উপস্থিত নহ'ল। আজি 11 বজাতহে এতিয়া বাতৰি প্ৰকাশৰ পাছতহে আহিছে। গোটেই ঘটনাটো কি ক'ব? মানে কি হ'ল, কালি 8:30 বজাত আমাৰ জাইকাই পানীটো এৰি দিলে আৰু কোনো ধৰণৰ ইনফৰ্মেশ্যন আমাক দিয়া নাই। আমাৰ ৰাইজৰ ফালৰ পৰা কোৱা আছিলে যে আপোনাৰ পানী এৰিলে কমচে কম আমাৰ ৰাইজক জনাব, কিন্তু তেওঁলোকে কোনো ধৰণৰ ইনফৰ্মেশ্যন দিয়া নাই। নিজে এৰি দিছে। 5 বাৰ পানী এৰিছে, 5 বাৰে আমাৰ ক্ষতি হৈছে। আমি গম পালোঁ যে প্ৰিয়াশিষ বৰা নামৰ এজন মানুহৰ আণ্ডাৰত এই গোটেই প্ৰজেক্টটো আছে। তো তেখেতক আমাৰ ৰাইজৰ ফালৰ পৰা কমেও 20-30 বাৰ ফোন কৰিলে, তেওঁ ফোনটো নুঠালে। তাৰপিছত আমি কাক কি কওঁ, তাৰপিছত আমাৰ স্থানীয় ৰাইজ এজন মানে জাইকাত কাম কৰে, তেওঁ আহিলে। তেওঁ আহি কিনে কিবাকিবিকৈ ফোন কৰি পানীটো ৰখোৱালৈকে অলৰেডি ৱালখন বাগৰিয়ে গ'ল। আৰু ভাগ্য ভাল তেওঁলোক কালি নাছিলে, তেওঁলোক মানে অকণমান ক'ত ওলাই গৈছিলে। তেওঁৰ বাচ্ছা আছে, যদি কালি কোনোবা বাচ্ছা ইয়াতে খেলি থাকিল হয় গোটেই আৰু মানে কি ভয়ংকৰ ঘটনা হ'ল হয় আপোনালোকে বুজি পাব। আৰু আমাৰ স্থানীয় লোক আছে, তেওঁলোকক কিবা ক'ব? এইটো আমাৰ দ্বিতীয়টো ঘটনা। যোৱা 2 মাহ আগতো একেই পৰিস্থিতি হৈছিল, ইয়াৰ পিছৰ নেক্সট ঘৰটোতে একেই পৰিস্থিতি হৈছিল। আৰু এইটোৱে নহয়, আমাৰ এই ৰাস্তা পথটোত আৰু 2-3টা লিক এতিয়াও আছে। আৰু এই কথাটো আমি বিভাগীয় কৰ্তৃপক্ষক যোৱা 2-3 মাহে অৱগত কৰি আছোঁ, কিন্তু দুৰ্ভাগ্যজনকভাৱে দিছপুৰ সচিবালয় নাতিদূৰৰ
এই অঞ্চলটোত হেঙেৰাবাৰীৰ এই লিচুবান অঞ্চলটোত এই পথটো মেৰামতি কৰিবলৈ তেওঁলোক অহা নাই। সেই পথটো যোৱা 2 মাহ ধৰি বহি গৈ আছে আৰু পানী গৈ আছে, কিন্তু বিভাগে এজনক বিষয়াক ক'লে আন এজন বিষয়ালৈ ঠেলে, এজন বিষয়াক ক'লে আন এজন বিষয়ালৈ ঠেলে। তেনেহ'লে জাইকাৰ জৰিয়তে আমিতো এটা জাইকা পানী দিব নে জান আৰু প্ৰাণ হানি কৰিব সেইটোক লৈ আমি শংকিত হৈছোঁ। গোটেই ৰাতি আমাৰ মহিলাখিনিয়ে বাচ্চাখিনিয়ে ৰাতি শুব পৰা নাই। গোটেই ৰাতি মানে যিহেতু আমাৰ লাইটৰ আমাৰ খুঁটাটো উভালি গ'ল, গোটেই ৰাতি কাৰেণ্ট কাটি দিব লগা অৱস্থা হৈছে। আৰু সৌভাগ্যক্ৰমে পৰিয়ালটোত কোনো নাছিলে কাৰণে হয়। আৰু এইটো এনেকুৱা নহয় যে আজি হৈছে, এইটো এই অঞ্চলটোত আনকি এই পথটোতে 2 মাহ আগতে একেই ঘটনা হৈছে। আৰু ৱাল খহি পৰিছে, ইয়াৰ আগতে ৱাল খহি পৰিছে। আৰু আমি প্ৰতিবাৰে তেওঁলোকক কৈ আছোঁ, যেতিয়াই আপোনালোকে জাইকাৰ পানী টেষ্টিং কৰে আমাক অৱগত কৰিব, কিন্তু স্থানীয় ব্যক্তিক অৱগত নকৰে। প্ৰতি নিশাই তেওঁলোকে আমাক অৱগত নকৰে, এনেকুৱা পানী এৰি দিয়ে আৰু এনেকুৱা দুৰ্ঘটনা হয়। আৰু গতিকে আমি এই দিছপুৰ অঞ্চলত থাকি আমি এই শংকাত ভুগিছোঁ। আমাৰ জীৱন আৰু সম্পত্তি কেতিয়া নাশ হয় ইয়াৰ কোনো নিশ্চয়তা কিন্তু এতিয়া নাই বৰ্তমান। জাইকা পানী ইয়াত ফাটিছে, মানুহৰ সম্পত্তি নষ্ট হৈছে, মানুহৰ মৃত্যু হৈছে, খাৰঘুলিত মৃত্যু হৈছে। আৰু আমি আশা কৰিছিলোঁ জল বৰ্ডে বা যিটো প্ৰতিষ্ঠানে কামটো কৰিছে জাইকা এই ক্ষেত্ৰত সচেষ্ট হ'ব খাৰঘুলিৰ সেই অপ্ৰীতিকৰ আৰু ভয়ানক পৰিস্থিতিৰ পিছত। কিন্তু দুৰ্ভাগ্যজনকভাৱে আমাৰ আচলতে কোনো এজন মানুহ মৃত্যু নোহোৱালৈ সেই অঞ্চলটোত কিবা এটা হ'লে বিভাগীয় কৰ্তৃপক্ষৰ কিন্তু গা সাৰ নলৰে। আৰু সেইটো দুৰ্ভাগ্যজনকভাৱে আমি আচৰিত হৈছোঁ, দিছপুৰৰ ওচৰতে এই লিচুবান হেঙেৰাবাৰী অঞ্চলত এনেকুৱা পৰিস্থিতিৰ পিছতো তেওঁলোকে কিয় গা নলৰে। গতিকে আমি বিভাগীয় মন্ত্ৰী জয়ন্ত মল্ল ডাঙৰীয়া আৰু মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়াক তেওঁলোকৰ বিষয়াসকলে কি কাম কৰি আছে নজৰ দিবৰ বাবে অনুৰোধ জনাইছোঁ। লগতে আমি জিলা আয়ুক্তকো এই ক্ষেত্ৰত চোকা দৃষ্টি ৰাখিবলৈ আমি ৰাইজৰ পৰা আহ্বান জনাইছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ঋতুমণি, এনেধৰণে আচলতে কেইবাবাৰো এনেধৰণৰ ঘটনা সংঘটিত হৈছে। পূৰ্বেও ইয়াত পানী এৰি দিয়ে, পানী এৰি দিয়াৰ ফলত এনেধৰণৰ পানী লিক হৈ থাকে, লিক হৈ থকাৰ ফলত ৰাস্তা বহি যায়, ৱাল বহি যায়। এনেধৰণৰ ঘটনা পূৰ্বেও সংঘটিত হৈছে, কিন্তু বিভাগৰ যিসমূহ ব্যৱস্থা গ্ৰহণ কৰিব লাগে বিভাগে, সেই বিভাগে ব্যৱস্থাসমূহ গ্ৰহণ নকৰে।